দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা। উত্তৰ তিয়ঁহ, গাজৰ। খ দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা। উত্তৰ কোমোৰা, ৰঙালাও। গ দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা। উত্তৰ পালেং, মটৰমাহ। ঘ মাহজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ মাটিমাহ আৰু মগুমাহ। ঙ তেলজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ তিল আৰু সৰিয়হ। প্ৰথম চ ধানজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ আহু ধান, শালি ধান। দ্বিতীয় চ মছলাজাতীয় শস্য দুবিধৰ নাম লিখা। উত্তৰ আদা, নহৰু। বৰ্গীয় জ দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা। উত্তৰ নাঙল, মৈ। 2 নম্বৰ শুদ্ধ নে অশুদ্ধ লিখা। ক খেতি কৰিবলৈ প্ৰথমতে মাটিডৰা ভালকৈ চহাব লাগে। ইয়াতে উত্তৰটো হ'ব শুদ্ধ। খ ঘেঁহু অসমৰ প্ৰধান শস্য। এইটো হ'ব অশুদ্ধ। মই পূৰণচিন দিছোঁ। গ সৰিয়হ এবিধ মাহজাতীয় শস্য। এই বাক্যটো ভুল, অশুদ্ধ। ঘ আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয়। এই বাক্যটো শুদ্ধ। ঙ খেতি বাতি কৰি বহুলোকে জীৱিকা নিৰ্বাহ কৰে। এই বাক্যটো শুদ্ধ। 3 নম্বৰ ধান খেতি কৰিবলৈ হ'লে কি কি কৰিব লাগে। উত্তৰ ধান খেতি কৰিবলৈ হ'লে প্ৰথমতে মাটিডৰা ভালদৰে চহাব লাগে। প্ৰয়োজন অনুসৰি মাটিডৰাত সাৰ আৰু পানী যোগান ধৰিব লাগে। তদুপৰি কীট পতংগৰ পৰা শস্য ৰক্ষা কৰিবলৈ উচিত পৰিমাণত কীটনাশক ঔষধ দিব লাগে আৰু উন্নত জাতৰ বীজ ব্যৱহাৰ কৰিব লাগে।